গঢ়াখহনীয়া ৰোধৰ বাবে ৰহা চাপৰ মুখত নৈৰ পাৰত সমূহীয়া পূজা অৰ্চনা নাম কীৰ্তন। গংগা মাক সন্তুষ্ট কৰাৰ মানসেৰে তিতাইমাৰী নদীৰ পাৰতে আধ্যাত্মিক নীতি নিয়ম সম্পন্ন কৰিলে চাপৰমুখৰ চকিয়াল গাঁৱৰ ৰাইজে। উল্লেখ্য যে 2004 চনৰ পৰাই চাপৰমুখ চকিয়াল গাঁৱত তিতাইমাৰী নদীৰ গঢ়া খহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে। অঞ্চলটোৰ মূল পথটো আনকি খহনীয়াত জাহ গ'ল। 2022 চনৰ প্ৰবল বানে অঞ্চলটোত সৃষ্টি কৰিলে মহাপ্ৰলয়। শেহতীয়াকৈ যোৱা নিৰ্বাচনৰ আগে আগে খহনীয়া ৰোধৰ বাবে চৰকাৰে পুঁজি আবণ্টন দিয়ে। সেইমতে ঠিকাদাৰে শৈলবান দি খহনীয়া ৰোধৰ ব্যৱস্থা কৰিছে যদিও বান্ধবোৰ নৈৰ বুকুত খহি গৈছে। শৈলবান দিয়াত সফল হ'ব পৰা নাই ঠিকাদাৰ পক্ষ। সেই স্থানীয় ৰাইজে শনিবাৰে এনেদৰে তিতাইমাৰী নদীৰ পাৰত পূজা অৰ্চনা নাম কীৰ্তন কৰি মা গংগাক সন্তুষ্ট তথা ৰাইজৰ প্ৰতি সদয় হ'বলৈ প্ৰাৰ্থনা কৰে। এই নামভাগ পতা হৈছে মানে যেহেতু আমাৰ আগতেও বজাৰ পিচিং এটা দিছিলে যোৱা বছৰ, সেইটো খহি গ'ল। খহি যোৱাত এবাৰ MLA ডাঙৰীয়া আহি আকৌ কামটো আৰম্ভ কৰিবলৈ দিলে। বৰ্তমান কাম চলি আছে আৰু চলি থকা অৱস্থাতো কাম কৰি আছে ৰাইজে, তথাপিতো বানটো বহি বহি গৈ আছে তললৈ। আৰু তাৰ উপলক্ষে আজি ৰাইজে এই নামভাগ গাইছে যাতে ভগৱান সন্তুষ্ট হয়, কিবা কাৰণত ৰক্ষা কৰিব পাৰে, সেই বুলি ৰাইজে মনত ভাবি আজি নাম এষাৰো গাইছেহি আৰু কাম চলি আছে। আৰু মই এইটো জনাব খোজো যে বিভাগীয় কৰ্তৃপক্ষই ইয়াত আহি অকমান নজৰ দি কেনেধৰণে বানটো ৰক্ষা কৰিব পাৰে তাৰ চিন্তা কৰিব লাগে। লগতে ঠিকাদাৰ পক্ষকক ত্ৰুটিহীনভাৱে কাম কৰিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে। আজি নামভাগ আমাৰ চাপৰমুখ গাঁৱৰ মানুহখিনি একত্ৰিত হৈ এইটো কাৰণে নামভাগ অনুষ্ঠিত কৰা হৈছে যাতে আমাৰ যিটো নদী বান্ধৰ যিটো কাম কৰি আছে, এই নদী বান্ধৰ আমাৰ চাপৰমুখ চকিয়াল গাঁৱৰ এই যিটো নদী বান্ধৰ কাম কৰি আছে, নদী বান্ধৰ কামটো কৰিছে যদিও আমাৰ বান্ধটো ঠিক তেনেকে ৰোৱা নাই। মানে পাথৰ বিলাক বল্ডাৰ পিচিংটো হৈ আছে যদিও মানে ইমান ভাল হোৱা নাই, কামটো বহি বহি গৈছে। আৰু তাৰোপৰি আমাৰ যি মেইন ৰাস্তাৰ যিটো ৰোডৰ ৰাস্তা অহা যোৱা ৰাস্তাত যি মাটি পেলাইছে তাতো আপোনাৰ খহনীয়া হৈ যিমানে মাটি পেলাইছে সিমানে খহি খহি গৈ আছে। আৰু সেইটো আগতে যিটো হেৰিয়াত নদীৰ ফালে গৈ আছে তেনেধৰণে গৈ আছে। আৰু গতিকে সেইকাৰণে আমাৰ সকলো ৰাইজে একত্ৰিত হৈ এটাই ভাবিলে যে আমি এটা আজি পূজা পাঠ কৰি দিওঁ, ভগৱান সন্তুষ্ট হওক। আৰু নদীখনতো গাখীৰ ঢালি দিছে, তাৰোপৰি নাম প্ৰসংগ কৰিছে, পূজা পাতল কৰি যাতে কিবা যদি অপায় অমংগল আছে বা কিবা যদি দুখ ত্ৰুটিও আছে, কিবা যদি অসুবিধা আছে, সকলোখিনি যাতে মৰিখন হয়, সকলোখিনি যাতে মানে তুষ্ট হ'ব লাগে, সেই বুলি ভাবিয়ে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই নাম প্ৰসংগ কৰিছে, এভাগ পূজা কৰি দিছে যাতে আমাৰ ৰাস্তাটো যাতে মানে এটা সুচল হয় আৰু খহনীয়াটো যাতে ৰোধ হয় আৰু মই এইটোৱে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে এইটো অনুৰোধ কৰিব বিচাৰিছো, যেনেধৰণে কামটো হ'ব লাগে তেনেধৰণে হোৱা নাই। যদি এখন আছে অলপ কামৰ ইমান ভালদৰে কামখিনি হোৱা নাই, সেইকাৰণে হয়তো মানে বান্ধটো ৰোৱা নাই। যাতে এখন গাড়ীৰে যেতিয়া মানে বল্ডাৰ খিনি পেলাব সেইটো হয়তো অলপ ভাল হ'ব। গতিকে যাতে অলপ কামখিনি যাতে উন্নত ধৰণে হয় সেইটোকে মই অনুৰোধ জনাইছো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু